স্বাধীন প্ৰতিদিন গোষ্ঠীৰ এক অভিজাত অনুষ্ঠান এচিবাৰ এৱাৰ্ড আৰু এইবাৰ এচিবাৰ এৱাৰ্ড পূৰ্বৰ দৰে গুৱাহাটীত নহয়, গুৱাহাটীৰ পৰা বাহিৰত ডিব্ৰুগড়ত অনুষ্ঠিত হৈছে। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰংঘৰত অনুষ্ঠিত হৈছে আৰু ইতিমধ্যে দেখা গৈছে যে ৰংঘৰৰ যি ভিতৰ ভাগত যি আসন, সেই আসন প্ৰায় সম্পূৰ্ণ হৈছে আৰু খন্তেক সময়ৰ পাছতে এই অনুষ্ঠান আৰম্ভ হ'ব। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল কিছু সময়ৰ পাছতে ইয়াত উপস্থিত হ'ব। এইখিনিতে আৰু এটা কথা লক্ষ্য কৰিব লাগে যে ডিব্ৰুগড়ত অনুষ্ঠিত কৰা আন এটা কাৰণ হ'ল যে অসমীয়া স্বাধীন প্ৰতিদিন গোষ্ঠীৰ অন্যতম এক সংযোজন অসমীয়া প্ৰতিদিনৰ ডিব্ৰুগড় যি সংস্কৰণ, এই সংস্কৰণৰ 25টা বছৰ অতিক্ৰম কৰিলে। এই 25টা বছৰ অতিক্ৰম কৰা অনুষ্ঠান সমান্তৰালভাৱে এই অনুষ্ঠান আয়োজিত কৰিছে। মোৰ সহযোগী দেখুৱাইছে ইতিমধ্যে এই অনুষ্ঠানলৈ বিভিন্ন ক্ষেত্ৰৰ লোকসকল আহিছে আৰু এনেদৰে যি প্ৰেক্ষাগৃহ, ৰংঘৰৰ যি প্ৰেক্ষাগৃহ ইতিমধ্যে প্ৰায় সম্পূৰ্ণ হৈছে আৰু প্ৰেক্ষাগৃহৰ ভিতৰৰ পৰা এই মুহূৰ্তত ওলাই আহিছে আমাৰ ডিব্ৰুগড়ৰ আমাৰ সতীৰ্থ ওলাই আহিছে। কি ক'ব, এই ভিতৰত কেনেকুৱা ধৰণৰ পৰিৱেশ? আচলতে আৰু কিছু সময়ৰ পিছতেই আমি অনুষ্ঠান আৰম্ভ কৰিব পাৰিম। আমি অতি আনন্দিত যে যিসকল অতিথিক আমি আমন্ত্ৰণ কৰিছোঁ প্ৰায় সংখ্যক লোকে আহি ইতিমধ্যে আমাৰ ৰংঘৰ যি অডিটৰিয়াম, যি প্ৰেক্ষাগৃহ আছে, প্ৰেক্ষাগৃহত তেওঁলোকে আসন গ্ৰহণ কৰিছে। প্ৰায় আমাৰ প্ৰেক্ষাগৃহ সম্পূৰ্ণই হৈছেগৈ, কিন্তু অতিথি আহিছে, ইমান ভাল লাগিছে। কোনেও আমাৰ আচলতে নিমন্ত্ৰণ প্ৰত্যাখ্যান কৰা নাই, প্ৰত্যেকগৰাকী আহিছে। ইতিমধ্যে যিসকল প্ৰায় এৱাৰ্ডি আহিলে আৰু আমাৰ স্বনামধন্য নগেন শইকীয়া ছাৰ মাত্ৰ আহিবলৈ বাকী আছে, তাৰপিছত মুখ্য অতিথি আহিবলৈ বাকী আছে। তাৰপিছতে আমি অনুষ্ঠান আৰম্ভ প্ৰায় কৰিব পৰাই হৈছোঁ। খুব আনন্দিত, খুব এটা সুন্দৰ পৰিৱেশৰ মাজত স্বাধীন প্ৰতিদিন গোষ্ঠীৰ এটা অভিজাত অনুষ্ঠান এচিবাৰ এৱাৰ্ড। কিন্তু এইবাৰ এচিবাৰ এৱাৰ্ডৰ লগত সংযোজন ঘটিছে স্বাধীন প্ৰতিদিন গোষ্ঠীৰ যি অসমীয়া প্ৰতিদিনৰ ডিব্ৰুগড়ৰ যি সংস্কৰণৰ 25টা বছৰ অতিক্ৰম কৰিছে। হয়, আচলতে ডিব্ৰুগড়ৰ 1999 চনতে আচলতে ডিব্ৰুগড়ৰ সংস্কৰণটো আৰম্ভ কৰা হৈছিল আৰু সেই ডিব্ৰুগড় সংস্কৰণে যিহেতু এবাৰ ৰূপালী জয়ন্তী বৰ্ষ যিহেতু ভৰি দিলে আৰু সেই সংস্কৰণৰ ৰূপালী জয়ন্তী বৰ্ষৰ লগত সংগতি ৰাখিয়ে আমাৰ প্ৰতি বছৰৰ যিটো এচিবাৰ এৱাৰ্ডছ প্ৰতি বছৰে অনুষ্ঠিত কৰা হয়, সেইটো আচলতে সংগতি ৰাখি ডিব্ৰুগড়ত আচলতে অনুষ্ঠানটো কৰা হৈছে। গতিকে আমি আশা কৰিছোঁ ৰাইজৰ যিটো বিপুল সঁহাৰি দেখিছোঁ, সেইলৈ আমি অনুমান কৰিছোঁ যে স্বাধীন প্ৰতিদিন গোষ্ঠীক আচলতে ৰাইজে কিমান ভাল পায়, কিমান মৰম কৰে। ধন্যবাদ। আছিল দেৱজিৎ চুতীয়া, ডিব্ৰুগড়ৰ সতীৰ্থ। মই পুনৰবাৰ সহযোগী দেখুৱাবৰ কাৰণে অনুৰোধ জনাইছোঁ যে সজাই পৰাই তোলা হৈছে আচলতে ৰংঘৰৰ বাকৰি। বিভিন্নজন আহিছে অসমৰ সামাজিক ক্ষেত্ৰলৈ, সাংস্কৃতিক ক্ষেত্ৰলৈ, বৌদ্ধিক জগতলৈ আগবঢ়োৱা কেইবাগৰাকী বিশিষ্ট ব্যক্তিক আচলতে ইয়াত সন্মান জনোৱা হ'ব আৰু ইতিমধ্যে নগেন শইকীয়া ছাৰ আৰু সৰ্বানন্দ সোণোৱাল, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল খন্তেক সময়ৰ পাছতে ইয়াত উপস্থিত হ'ব। উপস্থিত হোৱাৰ লগে লগে এই অনুষ্ঠান আয়োজন হ'ব। সামগ্ৰিক দৃশ্য দেখুৱাইছে।